উন্নয়নমুখী লক্ষ্যৰে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ আদৰণীয় পদক্ষেপ বৰহুলাত 12টা কামৰ আধাৰশিলা স্থাপনেৰে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ উন্নয়নমুখী লক্ষ্যৰে তেতাবৰ বৰহুলাত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ পৰিষদৰ 2 নং বৰহুলা সমষ্টিত 12টাকৈ কামৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰা হয় পৰিষদৰ মুখ্য কাৰ্যবাহী প্ৰতাপ কছাৰী আৰু 2 নং বৰহুলা সমষ্টিৰ সদস্য বন্দিতা শইকীয়া উপস্থিত থাকি আধাৰশিলা স্থাপনেৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে এই নিৰ্মাণ কাৰ্যৰ 2023-24 বৰ্ষৰ আঁচনিৰ পুঁজিৰে উজনি নেঘেৰী ত্ৰিবেণী চেৰেলি আদি এলেকাৰ বিদ্যালয় নামঘৰ মন্দিৰ যুৱক সংঘ আদিৰ কিছু উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰিছে পৰিষদে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদে 23-24 বৰ্ষৰ যি আঁচনিৰ ফান আজি 2 নং বৰহুলা সমষ্টিত এই সমষ্টিটোত আমি 39 লাখ টকা এইবাৰ কনষ্ট্ৰাকশ্যন কামৰ কাৰণে ধাৰ্য কৰা হৈছে আৰু তাৰ আজি কামৰ শুভ আৰম্ভ কৰা হৈছে আজি এই সমষ্টিটোত 39 লাখ টকাৰে 12টা কাম আজি শুভ আৰম্ভ কৰা হৈছে তিতাবৰৰ পৰা অজয় শইকীয়া দৈনিক অগ্ৰদূত ডিজিটেল